Hello everyone. আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম CAT এক্সাম ফৰ 3-year LLB প্ৰগ্ৰাম। ইয়াতে আপোনালোকে চাব পাৰে নোটিফিকেশ্যনটো ওলাইছে 3-year LLB প্ৰগ্ৰামৰ কাৰণে আৰু ইয়াৰ জেনেৰেল ইনফৰমেশ্যনত কি কোৱা আছে সেইবিলাক আমি এটা এটাকৈ চাম। ফাৰ্ষ্ট আমি এলিজিবিলিটি ক্ৰাইটেৰিয়া যদি চাওঁ, আপোনালোকৰ ওচৰত এটা গ্ৰেজুৱেশ্যন ডিগ্ৰী থাকিব লাগিব, এনি ডিচিপ্লিন, চাই আপোনালোকে BA কৰে, BHC কৰে, এইবিলাক একো নহয়। তাৰপিছত আনৰিজাৰ্ভৰ কাৰণে 45% আৰু OBCৰ কাৰণে আপোনালোকৰ 42 আৰু SC ST কাৰণে 40%। মই ইয়াতে লিখি দিছোঁ, যদি আপোনালোকে চাবলৈ অসুবিধা হৈছে। 45% UR EWS, 42% OBC MOBC আৰু 40% হ'ল SC বা ST। তাতে যিকেইটা প্লেন হিলছ চবকেইটা ইনক্লুডেড আছে। ইয়াৰ পিছত আমি এপ্লাই কৰিব লাগিব, যোনটো এইটো লিংক দিয়া আছে। এইটো লিংকত যাই পেলাই আপোনালোকে বা এইটো চেম চাই পেলাই গুগলত চাৰ্চ মাৰিলেও আপোনালোকে ওলাই যাব, তাতে কৰিব পাৰিব। টোটেল কুৱেশ্যনছ আছে 100টা আৰু ইয়াৰে পৰীক্ষা ডিউৰেশ্যন হ'ল 2 ঘণ্টা, 11টা বজাৰ পৰা 1 বজালৈ। আৰু অনলাইন এপ্লিকেশ্যন অলৰেডি ষ্টাৰ্ট হৈ গৈছে 23 তাৰিখৰ পৰা। এনে মই আগতীয়াকৈ ভিডিঅ' দিব পৰা নোৱাৰাৰ কাৰণে মই আজি দি আছোঁ, যিহেতু লাষ্ট ডেট আহি গ'ল। ক্লজিং ফৰ্ম হ'ল 30 তাৰিখ, লাষ্ট ডেট 30 তাৰিখ, আজি 28 তাৰিখ হয়। তোমালোকে 2 দিনৰ ভিতৰতে কৰি ল'ব এপ্লাইটো। এডমিট কাৰ্ড ওলাব 9 তাৰিখত, এডমিট কাৰ্ড 9 তাৰিখত ওলাব আৰু ডেট অফ এক্সামিনেশ্যন 16 তাৰিখত আপোনালোকৰ এক্সামটো হ'ব। আৰু ফাৰ্ষ্ট যোনটো মেৰিট লিষ্ট ওলাব, মেৰিট লিষ্টটো ডিক্লেয়াৰ কৰিব 24 তাৰিখত। আৰু ইয়াৰ পিছত ফাৰ্ষ্ট কাউন্সেলিং হ'ব 3 তাৰিখ আগষ্ট মাহৰ, ছেকেণ্ড হ'ব 6 তাৰিখ আৰু থাৰ্ড যোনটো কাউন্সেলিং হ'ব মানে থাৰ্ড মেৰিট লিষ্টৰ সেইটো 13 তাৰিখ। মানে এক্সট্ৰাকৈ মেৰিট লিষ্ট ওলাব আৰু কাউন্সেলিং হ'ব। ইয়াৰ পিছত ফাৰ্ষ্ট ছেমিষ্টাৰৰ ক্লাছবিলাক ষ্টাৰ্ট হ'ব 17 তাৰিখৰ ভিতৰতে। ইয়াৰ পিছত যদি আমি চিলেবাছৰ কথা কওঁ, চিলেবাছ এণ্ড মাৰ্ক ব্ৰেকআপ, ইয়াতে ছেকশ্যন ABCD এনেকৈ দিয়া আছে। A ছেকশ্যনত জেনেৰেল ইংলিছত ভোকাবুলাৰী, টেন্স, ভইচ, নেৰেশ্যন, প্ৰিপজিশ্যন, কাৰেকশ্যন অফ চেণ্টেন্স এণ্ড কম্প্ৰিহেনশ্যনছ এইবিলাক থাকিব, য'ত টোটেল মাৰ্কছ থাকিব 100 আৰু 25 কুৱেশ্যন থাকিব। তাৰপিছত ছেকশ্যন বিত যদি আমি চাওঁ, জেনেৰেল নলেজ উইথ কাৰেণ্ট এফেয়াৰ্ছ এণ্ড জেনেৰেল ছায়েন্স এইবিলাক থাকিব, 120 মাৰ্ক, 30টামান কুৱেশ্যন থাকিব। ছেকশ্যন চিত যদি আমি চাওঁ, বেছিক মেথমেটিক্স, কম্পিউটাৰ বেছিক্স, জেনেৰেল এপ্টিটিউড এণ্ড টেষ্ট অফ ৰিজনিং এণ্ড নিউমেৰিকেল এবিলিটি এইবিলাকৰ কুৱেশ্যন থাকিব, 20টা কুৱেশ্যন থাকিব, 80 মাৰ্কছ। এণ্ড ছেকশ্যন ডিত লিগেল ৰিজনিং এপ্টিটিউড টপিকছ ৰিলেটেড টু ইণ্ডিয়ান কনষ্টিটিউশ্যনছ, ইয়াতে 100 মাৰ্ক থাকিব, 25টামান কুৱেশ্যন। এতিয়া এইখিনি আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব, ইয়াৰ পৰা আপোনালোকে প্ৰিপাৰেশ্যনটো কৰিব এই চিলেবাছ হিচাপত। ইয়াৰ পিছত টেষ্ট চেণ্টাৰৰ কাৰণে হৈছে CAT ফৰ 3-year ল প্ৰগ্ৰাম। ইয়াতে দিয়া হৈছে কি আপোনালোকৰ 3টামান চেণ্টাৰ প্ৰিফাৰেঞ্চ দিব পাৰিব। ফাৰ্ষ্ট 1, তাৰপিছত ওচৰত দিব আৰু তাৰপিছত ছেকেণ্ডটো তাতকৈ অলপমান দূৰত হ'লে যাব পাৰিব আৰু থাৰ্ডটো অলপমান দূৰত হ'লেও যাতে যাব পাৰে সেইটো আপোনালোকে দিব। যেনেদৰে আপুনি চাব পাৰে ইয়াতে প্ৰিফাৰেঞ্চ চেণ্টাৰ লিষ্ট কোনবিলাক আছে, এলটেড চেণ্টাৰ যোনবিলাকত আপোনালোকৰ চিট যদি এভেইলেবল থাকে আপোনালোকে পাই যাব পাৰে। মানে যিমান সোনকালে আপোনালোকে এপ্লাই কৰিব, চিট খালী থাকিব আৰু তাতে আপোনালোকে পৰীক্ষাটো দিব পাৰিব। আৰু যদি অলৰেডি কোনোবাই এপ্লাই কৰিছে, এটা চিটিৰ চিট বুক হৈ গৈছে অলৰেডি, তেতিয়াহ'লে আপোনালোকে তাৰ ছেকেণ্ড প্ৰিফাৰেঞ্চৰ চিটিত পৰীক্ষা দিব লাগিব। ইয়াতে আপোনালোকে যদি চিটিবিলাক চায়, চিটিবিলাক আপোনালোকে চাব পাৰে গুৱাহাটী, নলবাৰী, বৰপেটা, গোৱালপাৰা, মৰিগাঁও, শিলচৰ, তেজপুৰ, নগাঁও, যোৰহাট, ডিব্ৰুগড়, ৰঙিয়া, মংগলদৈ, কোকৰাঝাৰ, ডিফু আৰু বিশ্বনাথ, ইমানকেইটা চিটি দিয়া আছে। তো ওচৰে পাঁজৰে থকাখিনি আপোনালোকে প্ৰিফাৰেঞ্চ দিব। এতিয়া যদি আদাৰ ডিটেইলছ আমি চাওঁ, পৰীক্ষাটো কি হ'ব, MCQ টাইপ হ'ব। তাতে 4 অল্টাৰনেটিভ চইচ থাকিব, তাৰে মাজত মাত্ৰ এটাহে কাৰেক্ট অপশ্যন হ'ব। আৰু OMR শ্বীট হ'ব, OMRটো ইংলিছত থাকিব। আৰু আপোনালোকৰ প্ৰত্যেককেইটা কাৰেক্ট এনচাৰৰ কাৰণে যদি আপোনালোকে কুৱেশ্যনটো আনচাৰ কাৰেক্ট হৈছে তেতিয়া আপোনালোকে 4 মাৰ্ক পাব, আৰু যদি আপোনালোকে ৰংকৈ এনচাৰ দিছে তেতিয়াহ'লে -1 হ'ব, আপোনালোকৰ ডিডাক্ট হ'ব। তাৰপিছত যোনটো মেৰিট লিষ্ট প্ৰিপাৰেশ্যনৰ যিবিলাক ক্ৰাইটেৰিয়া দিছে, যে মেৰিট লিষ্ট কেনেদৰে প্ৰিপাৰেশ্যন কৰিব, এইবিলাক পূৰ্বৰ যিবিলাক পৰীক্ষা হৈছে সেইবিলাকৰ নিচিনাই। মানে ছাপ'জ চিমিলাৰ যদি নাম্বাৰ পায় তেতিয়াহ'লে বাকী যিকেইটা ছাবজেক্ট আছে কোনকেইটাত নিগেটিভ মাৰ্কছ বেছি পাইছে, কোনে কম পাইছে, তাৰপিছত কাৰেক্ট কিমানকেইটা কুৱেশ্যন হৈছে,
এটেম্প্ট কিমানকেইটা কৰিছে এইবিলাকৰ ওপৰত নিৰ্ভৰ কৰি পেলাই দিয়ে। তাৰপিছত এজো চাই কেতিয়াবা, হাই ছেকেণ্ডেৰী মাৰ্কছো চাই কেতিয়াবা, এইবিলাক আপোনালোকে চাই ল'ব। আৰু ইয়াৰ তলৰ ইম্পৰ্টেণ্ট হ'ল যে এণ্ট্ৰেঞ্চ ফিজটো 1500 হয় BLLBৰ সমানে। তো আপোনালোকে চিলেবাছ চাই প্ৰিপাৰেশ্যন কৰিব। অল দ্য বেষ্ট ফৰ ইয়ৰ এক্সাম। আৰু যদি কিবা গাইডেঞ্চ লাগে আপোনালোকে মোক কমেণ্ট কৰিব, মই চিলেবাছ হিচাপত কেইটামান কুৱেশ্যন দিবলৈ ট্ৰাই কৰিম।